কৃত্রিম বুদ্ধিমত্তা স্মার্ট কৃষির দিকে আগুৱাই এক নতুন ভূমিকা ভাৰতৰ কৃষি কেৱল এটা পেছা নহয় ই লক্ষ লক্ষ পৰিয়ালৰ জীৱনধাৰা আৰু আমাৰ অৰ্থনীতিৰ মুখ্য আধাৰ দেশৰ 50%তকৈ অধিক জনগণ কৃষিৰ ওপৰত নিৰ্ভৰশীল কিন্তু এতিয়া বহু কৃষক অনিশ্চিত বতৰ উৎপাদনৰ হ্ৰাস পোক-মাকড়ৰ আক্ৰমণ আৰু বজাৰৰ দামৰ উঠানমাৰ ধৰে সমস্যাৰ সন্মুখীন হয় কিন্তু এতিয়া এই পৰিস্থিতি সলনি হৈ আছে কৃষি বুদ্ধিমত্তা আগমনে ভাৰতে কৃষি ক্ষেত্ৰত এক নতুন বিপ্লৱ আনিছে ইয়াৰ সহায়ত কৃষি হ'ব পাৰে অধিক বুদ্ধিতাপূৰ্ণ অধিক ফলপ্ৰসূ আৰু ঠেকসহ এয়ে হৈছে স্মাৰ্ট কৃষি মানে হৈছে পৰম্পৰাগত কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰি সঠিক সিদ্ধান্ত লোৱা এআই ব্যৱহাৰ কৰি মাটিৰ ওপৰত বতৰ ফলত আৰু বজাৰ সম্পৰ্কে তথ্য বিশ্লেষণ কৰি কৃষকে আগেৰে পৰিকল্পনা কৰিব পাৰে ভিত্তিক মোবাইলৰ এপ আৰু সেন্সৰে এখন সাধাৰণ স্মাৰ্টফোন থকা কৃষক নিজৰ মাতৃভাষাক বৈজ্ঞানিক তথা লাভ কৰিব পাৰে সংক্ষেপে স্মাৰ্ট কৃষি মানে হৈছে বুদ্ধিৰ কৃষিকাজ অনুমান নহয় তাৰো ওপৰত নিৰ্ভৰ কৰা সিদ্ধান্ত এআই ভিত্তিক মাটিৰ পৰীক্ষা মাটিৰ গুণ জানো আহক আগতে কৃষকে চৰকাৰী লেবৰেটৰীত মাটি পৰীক্ষা কৰিবলৈ বহুত সময় লৈছিল আৰু ফলত প্ৰায়ে অৰ্থনীতিত অনিয়মিত আছিল এতিয়া এআই ভিত্তিক এপ্লিকেশনৰ সহায়ত এই কামটো অতি সৰল কেৱল এটা ফোনৰ কামেৰেহে মাটি প্ৰেৰণ কৰিলে পোৱা যোৱা তলৰ তথ্যসহ নাইট্ৰজেন ফসফৰাছ পটেছিয়াম পৰিমাণ মাটিৰ পিএইচ মান আৰ্দ্ৰতা পৰিমাণ এই মাটিৰ উপযুক্ত